মই আপোনালোকক জনাবলৈ পাই সঁচাকৈয়ে আনন্দিত যে অহা 15 তাৰিখে চতুৰ্থ শ্ৰেণীৰ বাবে আমি অনুষ্ঠিত কৰা এডিআৰই পৰীক্ষাৰ ফলাফলো দিনৰ 10:30 বজাত আমাৰ চৰকাৰৰ ফালৰ পৰা ঘোষণা কৰা হ'ব আৰু এই প্ৰক্ৰিয়াকে আগুৱাই লৈ গৈ 15, 16, 17 এই যিকোনো এটা দিনত পোষ্ট গ্ৰেজুৱেট টিচাৰ গ্ৰেজুৱেট টিচাৰ তাৰো ফলাফল আমি ঘোষণা কৰিম আৰু শেষত আমি প্ৰাথমিক শিক্ষা বিভাগৰ বাবেও শিক্ষক শিক্ষয়িত্ৰীৰ পৰীক্ষাৰ ফলাফল আমি ঘোষণা কৰিম অৰ্থাৎ অক্টোবৰ মাহৰ ভিতৰত অসমৰ 35,000 নিবনুৱা যুৱক যুৱতীয়ে কৰ্ম সংস্থাপন পাবলৈ সক্ষম হ'ব